গুড নাইট ক'বলৈ হৈছে কোনে কোনে কি কি চব্জি খাইছে জনাবচোন কিছুমানে খাই আছে কিছুমানে ৰান্ধি আছে চাগে কিছুমানে অন দি ৱে আছে চাগে বিশেষকৈ মহিলাসকলৰ বুলি ক'লে কেতিয়াও আজৰি নাই একেবাৰে আজৰি নাই মানে ঘৰৰ বেলেগ মানুহে আজৰি পালেও হাউচৱাইফ বা ৱৰ্কিং ৱাইফ কাৰোৱে আজৰি নাথাকে এনি টাইম কামে কাম হৈ থাকে শোৱাৰ আগমুহূৰ্তলৈকে কিয় শোৱাৰ আগমুহূৰ্তলৈকে অকণমান বিচনাখন জোকাৰি জাৰি জোকাৰি চাফা কৰি কিনি শুবলগীয়া হয় বা শুবলৈ মন যায় গোটেইখিনি কাম দিনটোৰ কাম কৰাৰ পাছত ৰাতিৰ যিটো টোপনি সেইটো বিচনাখন একদম ধুনীয়াকৈ চাফাকৈ পৰিষ্কাৰকৈ শুবলৈ মন যোৱা হয় সেইকাৰণে সেইটোৰ কাৰণেও আকৌ আৰু অকণমান কষ্ট কৰিবলগীয়া হয় আমাৰ মহিলাসকলে আৰু এতিয়া অকণমান ইফালেও এটা ফেমিলিয়ে কৰি আছে আৰু বেছি নাই বাৰু আজৰি হৈছেগৈ আৰু কিন্তু এতিয়া জোনালীয়ে ভাবিলে আৰু অনলাইনটো অলপ শেষ কৰি দিওঁ সোনকালে কিছুমান অনলাইনৰো অৰ্ডাৰ আছে যে আৰু এইফালে ৰেখা বাই কালি একদম ইমাৰ্জেঞ্চি ৰাতিপুৱা দহি ল'ব বোলে কিবা কিবা বিয়া ফাংচন আছে ক'ৰবাত সেইটো কাৰণে একদম ইমাৰ্জেঞ্চি ৰাতি হ'লেও কৰিবলগীয়া হৈছে এতিয়া লাইফটো আমি আৰম্ভ কৰিমেই আৰু সেইযোৰ পিয়ৰ মুগাৰ মই শাৰী কেইখনমান দেখুৱাম আপোনালোকক যিসকলে শাৰী ল'ম বুলি ভাবিছিলে ল'ব শাৰী আমাৰ এখন দুখন তিনিখন চাৰিখনমান অকল শাৰী আছে সেইকাৰণে মই ভাবিছোঁ যে শাৰী কেইখন একদম ডিছকাউণ্ট প্ৰাইচত দি দিম আমাৰ ইয়াতো শাৰী মানুহ কমহে বিচাৰে বিশেষকৈ মেখেলা চাদৰত বেছিকৈ ডিমাণ্ড মুগাৰ শাৰী বহুত কম বিচাৰে সেইকাৰণে শাৰী বনাবলৈ ইচ্ছা নাযায় যেনে তেনে মানুহে কৈ বনাওঁ লাষ্টত গৈ আকৌ লোৱা মানুহ নাথাকে কেতিয়াবা 10খন বনাবলগীয়া হয় আমাৰ শালবিলাকত এখনকৈ বনাব নোৱাৰে 10খন বনাই তাৰ বাকী 6খন বিক্ৰী হ'লে 4খন ৰৈ যায় তেনেকৈ হৈছে চিল্ক কটন দেখাবচোন দুযোৰ লাগিছিল চিল্ক কটন এইযোৰ হৈছে চিল্ক কটনৰ 1700 ৰুপিজ আৰু এইযোৰ হৈছে 1600 চিল্ক কটন চাগে লোৱাই নাই সিহঁতে দেই চিল্ক কটন আছে আমি পেটিকোটো থৈ দিছোঁ পেটিকোটো আমাৰ মানে বিশেষ একো হেৰি নাই কিন্তু 220কে পেটিকোট থৈ দিছোঁ কোনোবাই যদি আহি পেলাই কিবা কালাৰ মেচিং ঘপককৈ যদি পেটিকোট দৰকাৰ হয় আমাৰ পৰা ল'ব পাৰিব চিল্ক কটনৰ ৰ'ব মই ষ্টেণ্ডটো দি কোনে আহিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 50-50 দেখিছেনে মই কনফিউজ হৈ গৈছোঁ 50-50 খুব ধুনীয়াকৈ পিন্ধি আছে এইজনীৰে কপাল ভাল আৰু বহুত ভেৰাইটি কাপোৰ পিন্ধি থাকিব পাৰে আৰু চিল্ক কটন শাৰী বনোৱা নাই নেকি চিল্ক কটন শাৰী এবাৰ বেছিকৈ বিচৰা নাই মই আচলতে পাহৰি আছোঁ 2-3খনমান আছে চাগে মই দেখুৱাম বাৰু আপোনালোকক আৰু এইযোৰ হৈছে 50-50 একদম দেখিবলৈতো মুগা যেনে লাগিছে কোনোবা যদি এইযোৰ কাপোৰ পচন্দ কৰিছে আপোনালোকে ল'ব পাৰিব 17,100 ৰুপিছত 17,100 টকাত ল'ব পাৰিব 17,100 টকা যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে বা চাদৰখন চিম্পল এণ্ড মেখেলাখন হেভি টচৰ ছেট দেখুৱাবচোন জানো আজি কি কি আনিছে আমি দেখুৱাম বুলি ভাবোঁ বহুতখিনি ষ্টক আছে কিন্তু আপোনালোকৰ কালেকশ্যন ধুনীয়া বা থেংক ইউ কিন্তু বহুত ভাগৰ লাগি যায়গৈ পিছ বাহিৰলৈকে ইয়াৰ দাম হৈছে 17,500 ৰুপিছত ল'ব পাৰিব এনে 17,100 ৰুপিজ চৰি আৰু যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে কোনে আহিব লাইফত আহা কাপোৰ মিলি দিয়া মানুহ নাই ক'ত গ'ল ছোৱালীকেইজনী আমাৰ এতিয়া বজাৰ কৰিবলৈ গৈছেহে আৰু এইযোৰ হৈছে খুব ধুনীয়া ডুমচুমুৰ 5,250 ৰুপিছত ল'ব পাৰিব 5,250 ৰুপিছত ল'ব পাৰিব কটন কেঁচা পাটৰ ডুমচুমত ৰেডি টু ৱেৰ হৈয়ে আছে যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাৰ গুৱাহাটী বিপণীৰ পৰা ল'ব পাৰে বা গুৱাহাটী বিপণীত অফলাইন আহি ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ কটনৰ ধুনীয়া যোৰা আৰু এই পিয়ৰ কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 1,950 ৰুপিছত 1,950 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া চিল্ক কটনৰ আৰু এই চিল্ক কটনৰ যোৰা ল'ব পাৰিব 1,700 ৰুপিছত 1,700 ৰুপিছত ল'ব পাৰিব চা ভাত খাবলৈ কাহি নাই নহয় ইয়াতে যিটো কান্দিবলৈ দিলোঁ আকৌ ভাত খাবলৈ কাহি নাই যে ইয়াতে প্লেটটো আৰু গ্লাছটো এইযোৰ
এইযোৰ হৈছে কটন কেঁচা পাতৰ ডুমচুঙৰ আচলতে আমাৰ ভাতটো আমি ভাগে ভাগে খোৱা নাই এঘৰতে মোৰ তাতে বনাইছোঁ মোৰ ফ্লেটতে বনাইছোঁ মানে চবেই আকৌ ইয়াতে হোটেল বোলে দোকানতে বহি খাওঁ মানে ৰাতি দেৰি হৈ যায় সেইকাৰণে মই সিহঁতক নালাগে বনাবলৈ আমাৰ দুজনীমান গৈ তাতে বনাই গোটেইকেইজনী একেলগে খাইছোঁ আৰু সেইকাৰণে ডিছপ'জেল প্লেট নাই গৈছোঁ ভাত খাবলৈ আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ খুবেই ধুনীয়া যোৰা আৰু পিয়ৰ মুগাৰ বহুত ধুনীয়া ধুনীয়া যোৰা আমাৰ কাংকান ধেমাজিৰ গুৱাহাটীৰ বিপণীখনত আছে আপোনালোক যদি কোনোবা ভাল পাইছে যোগাযোগ কৰিব পাৰিব আৰু ধুনীয়া ৰিজনেবল প্ৰাইচতে দিয়া হৈছে প্ৰাইচটো নকওঁ লাগে নকওঁৱে চাগে প্ৰাইচটো অকণমান যিসকল আছে আমাৰ কিছুমান ধৰক ফোন কৰি কয় আৰু বা আপুনি যেনেকৈ কাপোৰ বেচিলেও বেচক কিন্তু অন্ততঃ প্ৰাইচটো নক'ব মুগাৰ বুলি সেইকাৰণে নাই চবকে চাব লাগিব অকল নিজৰ হেৰিতে নহয় বুলি চিন্তা কৰি কোনোবা যদি ল'ব বিচাৰিছে তেন্তে ডাইৰেক্ট যোগাযোগ কৰিলে হ'ব এইযোৰ হৈছে ডুমচুঙৰ 5250 ৰুপিছত ইয়াক চেঞ্জ কৰি তুমি হিচাপবোৰ আপডেট কৰা ঐ অলপ কাপোৰটো মেলি দিয়া খোজা তই হিচাপটো কোনে মাৰিব তহঁতৰ ভাগৰ হ'ব তেন্তে আৰু এইযোৰ হৈছে কটন কেঁচা পাতৰ খুবেই ধুনীয়া যোৰা আৰু এই কটন কেঁচা পাতৰ ধুনীয়া যোৰা ল'ব পাৰিব 3150 ৰুপিছত এইযোৰ হৈছে কটন কেঁচা পাতৰ এইযোৰ আহিছে ৰিডাকশ্যনত 2900 ৰুপিছত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ গুৱাহাটী বিপণীৰ পৰা আৰু এতিয়াতো আমাৰ মহিলাসকলৰ কিছুমানে ভাত খাইছে কিছুমানে ভাত ৰান্ধিছে বা কিছুমানে বজাৰ কৰি হয়তো অন দি ৱেত গৈ আছে অন দি ৱে টু হোম বুলি কোৱাটোৰ নিচিনাকৈ গৈ আছে আৰু এইযোৰ হৈছে খুব ধুনীয়া চেমি নুনিৰ নামচাইত বনোৱা যোৰা আৰু নামচাইৰ যোৰা বহুত ধুনীয়া ধুনীয়া পাপৰিয়ে দেখাইছে মই বুকিং গ্ৰুপত দেখিছোঁ সৰহখিনি বুকিঙে যেন লাগিছে এইযোৰ ল'ব পাৰিব 4500 ৰুপিছত আৰু এইযোৰ হৈছে খুব ধুনীয়া চৰি এখন হৈছে মুগাৰ শাৰী বনাওঁ বুলি কয় বনাওঁ আকৌ মানে যদি 10খন বনাওঁ তাৰে হেৰিখনহে বিক্ৰী হয় 6খন বিক্ৰী হ'ব 4খন থাকি যায় সেইকাৰণে মুগাৰ শাৰীখন মই আপোনালোকক ধুনীয়া ৰিজনেবল ৰেটতে দিবলৈ কাৰণে দেখুৱাইছোঁ কোনোবাই যদি মুগাৰ শাৰীখন ল'ম বুলি ভাবিছে লৈ ল'ব পাৰে বহুত ধুনীয়া ৰেটত পাব আপোনালোকে হৈ যাব বা 2 অক্টোবৰ ধেমাজি যাম ভাবিছোঁ খোলা সদায় আমাৰ ধেমাজি দেওবাৰতে খোলা থাকে তেন্তে কিয়নো 2 অক্টোবৰত খোলা নাথাকিব তেনেকৈ হয় একদম মষ্ট ৱেলকাম আহিবা কিন্তু গুৱাহাটী বিপণীত আমাৰ বহুত কাপোৰ ষ্টক দিয়া হৈছে আৰু এইযোৰ হৈছে নামচাইত বনোৱা খুবেই ধুনীয়া যোৰা 4700 ৰুপিজ মোক এইযোৰ দিব বা নামচাই যোৰা দিম আৰু পাপৰি লাইভ দেখুৱাই আছে বেছি নামচাই যোৰাটো বেছি প্ৰডাকশ্যন নাথাকে যি বনাই ধুনীয়া বনাই কম বনাই আৰু এখন হৈছে পিয়ৰ মুগাৰ শাৰী ইচ্ছা কৰিলে ল'ব পাৰিব আৰু এইফালে হৈছে পিয়ৰ মুগাৰ খুবেই ধুনীয়া শাৰী আৰু এই ডিজাইনটো আমাৰ নিবিৰ শবনম বাইদেৱে দিছিলে গুৱাহাটীৰে বাইদেউগৰাকী আৰু তাই ডিজাইনবোৰ যিকেইটা হেৰি কৰে বহুত অকণমান কষ্ট হয় আমাৰ বনাবলৈ কিন্তু ইউটিউবৰ পৰা সিটো বনাই বহুত ধুনীয়া হয় আৰু এফালে হৈছে পিয়ৰ মুগাৰ শাৰী সেল বৰ্ডাৰত বহুত মেহনত কৰি বনাইছিলোঁ দুখন লাগে ক'লে অকল এখনে ল'লে এখন থাকি গ'ল আকৌ ভাত বনাই মানে চাই আছোঁ দেই আপোনাৰ হ'লচেলৰ পৰা পাট কাপোৰ ল'ব যাম নৱেম্বৰত আপোনাক লগ পালে ভাল লাগিল হয় মই আহি থাকিব লাগিব অকণমান মাজে মাজে আৰু এইযোৰ হৈছে নামচাইত বনোৱা কটন কেঁচা পাতৰ ইয়াৰ দাম হৈছে 5100 টকা আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাতৰ 3800 টকা ল'ব পাৰিব এই কালাৰ হয়তো ইমান সকলোৱে ভাল নাপায় মোৰ এই চশমাটো আনিছোঁ ইমান ভাল নাপায় কিন্তু কালাৰটো ধুনীয়া পিন্ধিলে ভাল লাগিব 3800 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া নামচাইত বনাই এইটো কালাৰটো বহুত ভাল লাগিছে একদম পূজা কালাৰ আৰু ভালো লাগিছে বহুত ধুনীয়া 5100 ৰুপিছত ল'ব পাৰিব 5100 টকাত ল'ব পাৰিব আৰু আমাৰ গুৱাহাটী বিপণীৰ নম্বৰ হৈছে 9101146547 এইযোৰ হৈছে 2150 টকাত ল'ব পাৰিব 2150 টকাত ল'ব পাৰিব ৰীমা বাইদেউ গুড ইভিনিং আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা আৰু এইযোৰ যে কালাৰটো ইমান টেকটেকিয়া প্ৰায়ভাগে ভাল নাপায় কিন্তু পিন্ধিলে আপোনাক যদি আপোনাৰ কাৰোবাৰ লগত কাজিয়া হৈছে বা ঘৰত এনে কেতিয়াবা ধৰক হাজবেণ্ড ৱাইফ যদি লাগালাগি হৈ থাকে তেতিয়া এইযোৰ কাপোৰ পিন্ধি একদম হাজবেণ্ডৰ আগত থিয় হৈ দিব তাৰ চকু বিষাই যাব বেলেগ একো ক'ব নালাগে ইয়াৰ দাম হৈছে 3250 টকা মুগা শাড়ীৰ প্ৰাইচটো নক'লে হয় বাইদেউ মই আপুনি যদি লয় মই পাৰ্চনেলি কৈ দিম বাইদেউ আৰু একদম ধুনীয়া ভাল ৰেটতে দিম 4খনে মুগা শাড়ী আছে এইটো বিকিয়ে কৰিব লাগিব আৰু কিয় লমকৈ বনাওঁ আকৌ পাছকে গোটেইখিনি নলয় কেঁচাপাত কেইযোৰ বৰ ধুনীয়া থেংক ইউ ডেজি বাইদেউ আৰু এইযোৰ হৈছে খুব ধুনীয়া কেঁচাপাতত কটন কেঁচাপাতত প্লাছ এৰী সূতাৰে ফুল কৰে এইযোৰ ল'ব পাৰিব 5500 ৰুপিজ চিত্ৰলেখা পাত্ৰীন বাইদেউ বৰ ধুনীয়া কাপোৰ থেংক ইউ
গুড ইভিনিং বা গুড ইভিনিং আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰ হৈছে 3250 ৰুপিছত আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ কটন কেঁচা পাটৰ 3850 ৰুপিছত আহিছে আৰু ধেমাজিত হলেতো আপোনালোকে হৰখিনি কাপোৰ ৰেডি টু ৱেৰে থাকে কিন্তু আমাৰ ইয়াতে ৰেডি টু ৱেৰৰ যেহেতু মেন পাৱাৰ অসুবিধা সেইকাৰণে কৰা নহয় ধেমাজিত সদায় 150 যোৰ কাপোৰ চিলাই আমাৰ দৰ্জি বাইদেউ সকলে আৰু এজনীয়েটো 15 যোৰ 16 যোৰলৈকে চিলাই কাপোৰ আৰু এইযোৰ হৈছে কটননি 2150 টকা আৰু এইযোৰ হৈছে কটননি খুব ধুনীয়া মৰম লগা 2150 টকাত ল'ব পাৰিব 2150 ৰুপিছত হিমা দাস বাইদেউ গুড ইভিনিং গুড ইভিনিং আৰু 2150 টকাত ল'ব পাৰিব এইযোৰ হৈছে 2150 টকাত ল'ব পাৰিব 2150 ৰুপিছত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে নহলে আপোনালোকে আমাৰ অফলাইন ষ্ট'ৰ কাংকান ধেমাজিৰ গুৱাহাটী ব্ৰাঞ্চত আহি ল'ব পাৰিব আৰু ডিব্ৰুগড় ধেমাজি তিনিখন আমাৰ নিজৰে বিপণী আপোনালোকে তিনিখনত ল'ব পাৰিব আৰু ৰহাটো কেইটামান আমাৰ প্ৰডাক্ট আছে এইযোৰ হৈছে 2900 ৰুপিছ কটন কেঁচা পাটৰ আৰু এইযোৰ যে আমাৰ একদম বহুত হেভি ধুনীয়া আৰু এইযোৰ হৈছে আপোনাৰ সেল কাম ৰিডাকশন সেল হেবুলি একো ডিফেক্ট নাই অকল সিঙ্গল পিছে আছে আৰু কাপোৰযোৰ হেবুলি দেখিবলৈ বেয়াও নহয় আকৌ ধুনীয়া একদম হেভিও আছে এইযোৰ ল'ব পাৰিব 2950 ৰুপিছ আপুনি যে ইমান ধুনীয়াকৈ কথাখিনি কৈ আছে আৰু এইফালে হৈছে খুব ধুনীয়া গেৰো ডিজাইনৰ ইয়াৰ দাম হৈছে 2800 টকাত ল'ব পাৰিব 2800 টকাত ল'ব পাৰিব নন্দিনী গোস্বামী বাইদেউ থেংক ইউ 2800 টকাত ল'ব পাৰিব আৰু এইফালে হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ ইয়াৰ দাম হৈছে 2950 ৰুপিছ মই ইউএছএ থাকিলো মই আসামত আহিম পূজাৰ সময়ত আপোনাক লগ পাব মন আছে মই কল কৰি আহিম মই ৰশ্মিবা আপুনি আহিব মই সাগে পূজাত হেৰিত থাকিম ধেমাজিত থাকিম এবাৰ কিয় আমি তাতে এবাৰ যেটো 2950 ৰুপিছ হৈ যাব পদ্মিনী কটন আৰু এবাৰ যেটো মূৰ্তি আমি দিছো ধেমাজিত অফিচাৰ চইচ কাপোৰ কি হয়বা আছে মই হেতু আপোনাক পাৰ্সোনালি কম কিয় মেটেৰিয়েলটো যদি কৈ দিও সবে হেতুকে বনাব হেতু কাৰণে আমি কোৱা নাই আৰু তাৰ কমফৰ্টনেছটো বাৰু আমাৰ সমান নোৱাৰিব কৰিবলৈ যেনেকে হলো ইয়াৰ দাম হৈছে 3950 ৰুপিছ আৰু এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনী কটনৰ সেল বৰ্ডাৰ 2950 ৰুপিছত ল'ব পাৰিব 2950 টকাত ল'ব পাৰিব আপোনালোকে চিত্ৰলেখা বাইদেউ কাপোৰবোৰ চাই থাকো ল'ব নোৱাৰিলো চাই হেপাই পলো থ্যাংক ইউ একো মই ল'ব লাগে বুলিতো কথা নাই সোশ্যাল মিডিয়া যি মন যায় তাকে চাব পাৰে এটো ইমান একো হেৰি নাই এইযোৰ কি হয় ও কটন কেঁচা পাটৰ ধুনীয়া জোৰা আৰু ইয়াৰ দাম হৈছে 3250 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰ কিন্তু অকল সিঙ্গল পিছে আছে এইযোৰ যোৱা বছৰ চাগে আমাৰ দীপলিনা বাইদেৱে লৈছিলে গ্ৰীনত লৈছিলে তাৰে পিছে থাকিলে ইয়াৰ দাম হৈছে 2950 টকা ডিসকাউন্ট কৰি দিয়া হৈছে আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা আৰু এই কালাৰো বিৰাট টেৰিয়া কালাৰ মানে সাংঘাতিক আৰু এইযোৰ কাপোৰো আপোনালোকে কাবাক চকুৰে একদম আক্ৰমণ কৰিব পাৰিব 3250 টকা আৰু এইযোৰ হৈছে খুব ধুনীয়া ইয়াৰ দাম হ'ব 3800 টকাত ল'ব পাৰিব 3800 ৰুপিছত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ কিন্তু নাথাকিব আৰু এইযোৰ হৈছে কটনত ঘিচাব আৰু এইটো আমি জাস্ট এটা স্যাম্পল বনাইছিলো মানুহে ভাল পাবনে নাপাব হেতু চিন্তা কৰিবলগীয়া হয় কাপোৰ ডিজাইন বনাওতে বা কিবা এটা কাম কৰিব যাওতে কিয়নো আমাৰ কমপ্লিটলি আপোনালোকৰ ওপৰতে আমি ডিপেন্ডেন্ট ইয়াৰ দাম হৈছে 3800 টকা আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা খুব ধুনীয়া জোৰা ইয়াৰ ব্লাউজটো হেভি হ'ব লাগে সাগে দেই মই যোৱা 6 ছেপ্টেম্বৰ ডিব্ৰুগড়ৰ পৰা অনলাইন ডুমসুং ডিজাইনৰ টছৰ জোৰা এটা অৰ্ডাৰ কৰিছিলো আহি পালে কিন্তু কাপোৰৰ ব্ৰাইটনেছ কম চেঞ্জ কৰি দিবনে ডুমসুঙৰ টছৰটো হ'ব নালাগে বাইদেউ আৰু এই ব্লাউজটো হেভি ন ইয়াৰ দাম হৈছে 3800 টকাত ল'ব পাৰিব কিবা লৈছিলে বাইদেউ মই এতিয়া চাব লাগিব আপুনি যদি বেয়া নাপায় আমাৰ 7002708933 দি থৈ দিয়ক পাপৰি কালি চাই দিব আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা আৰু এইযোৰ ল'ব পাৰিব 2950 ৰুপিছ এইযোৰ হৈছে পিয়ৰ মুগাৰ খুবেই ধুনীয়া জোৰা গুৱাহাটীৰ পৰা শিলং ডেলিভাৰী হ'ব নিশ্চয় হ'ব এইযোৰ হৈছে পিয়ৰ মুগাৰ সিম্পলত ধুনীয়া এইযোৰ যদি কোনোবা ল'ব বিচাৰিছে এইযোৰ দুযোৰৰ কম বাকিখিনি চাগে ক'ব নোৱাৰিম 32500 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ খুব ধুনীয়া যদি ভাবিছে কইনা দিম বা নিজেও দিম অকল কইনা কৰিলেনো কি হ'ব আমাৰোতো পিনিবলৈ মন যায় কইনা নহলেও কোনোবা যদি ভাবিছে চিন্তা কৰিছে এইযোৰ কাপোৰ ল'ব পাৰিব যোগাযোগ কৰিব পাৰিব আমাৰ লগত এইযোৰ হৈছে পিয়ৰ মুগাৰ খুব ধুনীয়া মাজত ব্ৰকেট আৰু
সিম্পল কাপোৰযোৰ কিন্তু বহুত ধুনীয়া এইবোৰ গোটেইখিনি ধেমাজিৰ পৰা লৈ অহা হৈছে আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন সিল্কৰ 1700 টকাত ল'ব পাৰে 32 সাইজৰ মিচিং ব্লাউজ আয়ো তৃষ্ণা মহন্ত বাইদেউ তাৰ মানে আপুনি বিৰাট ধুনীয়া 32 সাইজ ব্লাউজ পিন্ধিলে আৰু কিমান ধুনীয়া হ'ব পাৰে স্লিম ফিট ধুনীয়া হ'ব লাগিব 32 ব্লাউজে নিছিলাইছো আমি মানে ইমান সবে আহি মোক ইয়াত কৈ এখন কি এখন চাদৰকে ল'ব পাৰিব চাদৰকে সুতি আছে কোনবাই যদি ডাইনিং টেবুলৰ ওপৰত বনাই তেতিয়াহে ল'ব পাৰিব সাইড কৰি দিছো ঠিক আনিছে আৰু এখন হৈছে সিঙ্গল মেখেলা এখন ল'ব পাৰিব 350 এখন কিন্তু মিচিং পটমিনিত বনোৱা নহয় থাইল্যান্ড হুটাত বনোৱা হয় বকুল গুড নাইট আৰু এফলে হৈছে নাগাৰ গালে কিন্তু ইয়াতো ধৰক বহুত ভাগ আছে মই একানে ক'ব মন মানে ধৰক মোৰ মনত নাই কিন্তু লিখি মই থৈছিলো নোট কৰি থৈছিলো কিন্তু পাহৰিছো আৰু ইয়াৰ দাম অলপ বেছি আছে কিন্তু 4500 रुपीस ল'ব পাৰিব আৰু এফলে হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া যেটো মুগা মই অলপ আগতে দেখুৱালো হেতু লগত মিলাই বনোৱা হৈছে মানে ডিজাইনটো কোনমান আৰু এইজু ল'ব পাৰিব আপোনালোকে 4200 रुपीस ল'ব পাৰিব 4200 টকা আৰু এখন হৈছে এৰি ষ্টল পিওৰ এৰি ষ্টল আৰু এখন ষ্টল ল'ব পাৰিব 2950 টকা এইজু হৈছে কটন কেঁচা পাটৰ ধুনীয়া জোৰা এইজোৰ আহিছে 3950 रुपीस 3950 रुपीस ল'ব পাৰিব যিসকলে আমাৰ লাইভ চাই ভাল পাইছে শেয়াৰ কৰিবলো না পাৰিব এইজোৰ হৈছে হোৱাইট টছত আৰু এইজোৰ কাপোৰ আহিছে 5500 रुपीस 5500 रुपीस ল'ব পাৰিব বগাতে এৰি দি ফুল কৰা 5500 रुपीस বাইদেউ নামচাৰে কেঁচাপাত কটন জোৰ দেখাব লগ বগাত লাগে মই তেজপুৰৰ পৰা চাইছো সব ধেমাজিত আছে ইয়াত যিখিনি আছে গোটেইখিনি বিকিয়ে হৈ গৈছে এইজোৰ হৈছে কটননি খুব মৰম লগা এইজোৰ ল'ব পাৰিব দেই টিকলা বুটা থকা 2150 টকা ৰূপা দেৱ পুলিতা বাইদেউ গুড ইভিনিং আৰু এইজোৰ হৈছে চাদৰখন দিকটো এনে টছৰে বানি চাদৰ কেঁচা পাটৰ আৰু খুবেই ধুনীয়া ইয়াৰ চাগে বেছি প্ৰডাক্ট এভেইলেবল নাই আৰু হেকি হৈছে আৰু বনোৱাবলৈ এতিয়া সময় নাই আৰু 8400 रुपीस আৰু এইজোৰ হৈছে কটন কেঁচা পাটৰ এইজোৰ কিন্তু ৰিডাকশনত আহি আছে আপোনালোকে ল'ব পাৰিব 2950 টকা হেবুলি বেয়া নহয় কিন্তু ৰিডাকশন দিয়া হৈছে 2950 रुपीस এইজোৰ হৈছে কটননি ধুনীয়া জোৰা আৰু এই কটননি ধুনীয়া জোৰা ল'ব পাৰিব 3150 টকা 3150 টকাত ল'ব পাৰিব হেৰি বনাবলৈ কোনে গ'ল পূজা আৰু এজনী কোনে গ'ল হা আৰু এইজোৰ হৈছে কটন কেঁচা পাটৰ সেলফ বৰ্ডাৰ কৰি নিয়া এইজোৰ ল'ব পাৰিব কি নহয় পদ্মিনী কেঁচা পাট বব দেচোন বাৰু মই অপশনটো মোক দলিয়াই দেচোন আৰু এইজোৰ হৈছে কটন কেঁচা পাটৰ এইজোৰ ল'ব পাৰিব 3350 रुपीस 3350 रुपीस ল'ব পাৰিব 3350 रुपीस হয় আকৌ আৰু এইজোৰ হৈছে কটন নুনি গেৰ ডিজাইনৰ ইয়াৰ দাম হৈছে 2400 रुपीस কাংকান ধেমাজিৰ পৰা পাঁচযোৰ ললো কোৱালিটি বেষ্ট কিন্তু কাংকান ধেমাজি চাউতে গিৰিহঁতৰ চকুৰ ৰঙা থেংক ইউ বাইদেউ ইয়াৰ দাম হৈছে 2400 থেংক ইউ আৰু এইজোৰ হৈছে খুব ধুনীয়া ইয়াৰ দাম হৈছে পদ্মিনী কটনৰ অকণমান মিলাই দিয়াচোন ঐ কৰিশ্মা এইটো 2950 रुपीस ল'ব পাৰিব 2950 रुपीस এইজোৰ হৈছে পদ্মিনী কটনৰ গেৰো একদম ৰঙা মানে সাংঘাতিক ৰঙা আৰু চাদৰখন বহুত দীঘল আছে দেই সুতি চাপৰ মানুহে নলব বুলি ক'ব লাগিব নে জাপাটোই হোৱা নাই নেকি 2800 টকাত ল'ব পাৰিব পূজাত পিন্ধিবলৈ বগা নুনি কটন দেখাব মই বগা নুনি কটন যোৱাকালি চাগে বহুত দেখালো নেকি এতিয়া সময়টো অকণমান দেৰি হৈছে মই তাতে কম দেখুৱাবলৈ ধেমাজি আজি বুৱাৰীয়ে কাংকানৰ কাপোৰ পিন্ধিছিলে সকলোৱে সুধিছিল থেংক ইউ বাইদেউ আপুনি ফটোকপি শ্বেয়াৰ কৰাৰ কাৰণে বহুত ধন্যবাদ এইজোৰ হৈছে পিওৰ খাদীৰ 1900 টকাত ল'ব পাৰিব আৰু এখন হৈছে সিঙ্গল মেখেলা এখন মানে মই মিছাকৈ দেখুৱাইছো বুলি কম আৰু আপোনালোকক কেলে ইয়াৰ জোৰাটো যোৱাকালি দেখুৱাইছিলো সেটকে কিন্তু কালাৰটো নিমিলিলে মই তাৰ পাছতহে মনত পৰিলে সেইকাৰণে চাদৰখন সিঙ্গল মেখেলা বুলি কয় মিছাকৈ আপোনালোকক দেখুৱাইছো কোনোবা যদি ভাল পায় 2800 টকা ল'ব পাৰিব আৰু এইজোৰ হৈছে কটননি হোৱাইট 2150 रुपीस মেখেলা এতিয়া মই দেখাইছো মেখেলাখন কিন্তু বহুত ধুনীয়া একদম ডাট ফিট ধুওক পিন্ধক একো নহয় 2150 টকা আৰু এইটো হৈছে কটন কেঁচা পাটৰ 3800 টকাত ল'ব পাৰিব 3800 টকা
3800 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ 9101146547 যোগাযোগ কৰিব পাৰিব আৰু গুৱাহাটীত বিশেষকৈ এতিয়া আমাৰ অনলাইনটো যেনেকৈ আমি ধেমাজিত চাওঁ তেনেকৈ ইয়াত অনলাইনটো চোৱা হৈছে এযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 2950 টকাত ল'ব পাৰিব তেনেকৈ কণ্টিনিউ এতিয়া জোনালীয়ে চাই আছে সেইটো কাৰণে অকণমান ধৰক আপডেটো হৈ আছে বাৰু অনলাইনটো কিন্তু অলপমান মাজে মাজে ষ্টক দিবলগীয়া হয় ভিৰ হৈ গ'লে মানে মানুহ ইয়াত অকণমান কমটি 2950 ৰুপিজ ধেমাজিটো মানুহ ভিৰ হ'লেও ধৰক দৰ্জি বোৱনী থাকে চবেই টিকটক আহি কাপোৰবোৰ জাপি থৈ যায় আৰু এযোৰ হৈছে খুব ধুনীয়া পদ্মিনীত কেঁচাপাত বোৱা ইয়াৰ ব্লাউজটো হেভি আছে নেকি বাৰু 3800 টকা ল'ব পাৰিব ব্লাউজটো যে গোটেইখিনি হেভি নামচাই হেভি যোৰা এটা দেখাব বা মই নামচাই হেভি যোৰা দুযোৰমান দেখুৱালোঁ এতিয়া নাই খতম হৈ আহি আছে অৰেঞ্জ কালাৰৰ দুযোৰ দেখিছোঁ বাৰু এযোৰ হৈছে ডুমচুঙৰ 5250 ৰুপিছত ল'ব পাৰিব 5250 টকাত ল'ব পাৰিব এফালে হৈছে কটন চিল্কৰ শাড়ী এখন ল'ব পাৰিব 2150 টকাত কটন চিল্কৰ শাড়ীখন ল'ব পাৰিব 2150 টকা এযোৰ হৈছে কটনুনি 2150 টকাত ল'ব পাৰিব 2150 টকা এযোৰ হৈছে পিয়ৰ নুনিৰ খুবেই ধুনীয়া যোৰা আৰু এই যোৰা কিন্তু আমাৰ সীতা বৰদলৈ বাইদেৱে পিন্ধিছিল বহুত ধুনীয়া লাগিছিলে যোৱাবাৰ পূজাত নে বিহুত পিন্ধিছিলে একদম বহুত ধুনীয়া লাগিছিলে কাপোৰযোৰ ইকুৱেল টু টচ সঁচাই বহুত বেছি ধুনীয়া জহাই কোৱা নাই কিন্তু বহুত ধুনীয়া আৰু ইয়াৰ যিজন হাল এই হাল চলোৱা ল'ৰাজন কিন্তু MSc পাছ কৰা হয় দিল্লী ইউনিভাৰ্চিটিৰ পৰা কিন্তু লাষ্টত বহুত জেগা চাকৰি কৰিলে এৰি ধুনীয়াকৈ হেণ্ডলুমৰ এখন হাল চলাই আজি 7 বছৰে একদম টপ টিপ চলি আছে ইয়াৰ দাম হৈছে 6200 টকা মিচিং যোৰা যোৱাকালি পালোঁ ভাল লাগিছে থেংক ইউ বাইদেউ আৰু এইযোৰ হৈছে নামচাইৰ অলপ হেভি ধুনীয়া যোৰা 5100 টকাত ল'ব পাৰিব 5100 ৰুপিছত ল'ব পাৰিব আপোনালোকে মই বৰ্তমান লাইভ আহি আছোঁ আমাৰ ধেমাজি বিপণীৰ পৰা আৰু যিকেইটা কাপোৰ দেখাইছোঁ এইখিনি গোটেইখিনি কাপোৰে আমাৰ ধেমাজি বিপণীত এভেইলেবল হ'ব ইয়াৰ দাম হৈছে 5100 টকা 5100 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ খুবেই ধুনীয়া যোৰা কটন কেঁচাপাত ব্লাউজটো দেখাবচোন পদ্মিনী কেঁচাপাতৰ সৰি ব্লাউজ চাওক ইমান হেভি এইযোৰ কিন্তু 4000 পৰিব চিলাইটোও আছে ল'ব পাৰিব 4000 পৰিব কাপোৰবোৰ বৰ ধুনীয়া বাইদেউ থেংক ইউ ৰেখা দেৱী বাইদেউ আৰু এইযোৰ হৈছে কটনুনি সৰু সৰু টিকলা বুটা থকা ইয়াৰ দাম হৈছে 2150 টকা 2150 ৰুপিছত ল'ব পাৰিব পদ্মিনী মেখেলা ৰঙা সেউজীয়া আছে ইয়াত আছে ধেমাজিটো বহুতখিনি আছে পাপৰিহঁতে আকৌ গোটেইখিনি নিদিয়ে নহয় 2950 টকাত ল'ব পাৰিব ইয়াত কেইখনমান আছে বাৰু আজিও কোনোবা অফলাইন লৈছে কিন্তু ইয়ালৈকে দেখুৱাবলৈ নানিলোঁ হয়তো কাইলৈকে দেখুৱাম আৰু এইফালে হৈছে গালে কোনোবা যদি ৰেপাৰ পিন্ধিবলৈ ইচ্ছা কৰে ল'ব পাৰিব 1250 টকাত অলপ ওচৰত টানি লোৱা আকৌ কাপোৰবোৰ আৰু এইযোৰ হৈছে চিল্ক কটনৰ ধুনীয়া যোৰা 1700 ৰুপিছত ল'ব পাৰিব 1700 টকাত ল'ব পাৰিব 1700 টকাত ল'ব পাৰিব আৰু এখন হৈছে গেৰপতালি বহুত ধুনীয়া ভেৰাইটি আছে হয়তো বিচাৰি উলিয়াব কিন্তু জনা নাই ইয়াৰ দাম হৈছে 2200 টকা আৰু এফালে হৈছে হোৱাইট বগা পতালি যিখন পতালি মিচিং সমাজত বোৱাৰীসকলে পিন্ধে বোৱাৰীসকলে বুকুত পিন্ধে আৰু জীয়ৰীসকলে কঁকালত পিন্ধে আৰু এখন যে খুব ধুনীয়া অকণমান দাঙি দিয়া না DMC সূতাৰে কৰা বহুতেই ধুনীয়াকৈ কৰিছে আৰু এখন গেৰপতালি ল'ব পাৰিব 2300 টকাত আপোনালোকে আৰু এফালে হৈছে গেৰপতালি এখন কিন্তু একদম কটনত বোৱা হৈছে কাৰোবাৰ যদি ঘৰত কিবা নিয়ম সকাম পূজা কৰিবলৈ আছে তেন্তে এইখন এই তলত লাগি আছে এইখন আপোনালোকে ল'ব পাৰিব 1900 টকাত ল'ব পাৰিব কটন সিল্ক বাইদেউ আজি আনাই নাই চাগে আৰু এখন হৈছে গেৰপতালি খুবেই ধুনীয়া এইবোৰ গোটেইখিনি বস্তু আমাৰ ধেমাজি গুৱাহাটী বিপণীত আছে কিন্তু লাইভ নকৰাৰ কাৰণে গম পোৱা নাযায় 2200 টকাত ল'ব পাৰিব এখন হৈছে 2200 টকাত গেৰপতালি ল'ব পাৰিব কেতিয়াবা গিফ্টৰ কাৰণেও ভাল বাৰু আৰু এফালে হৈছে গেৰপতালি ইয়াৰ দাম হৈছে 2200 টকা যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব ঐ সপোন চাই নহয় এনেকুৱা নহয় কাপোৰ দিয়া মানুহজনী অকণমান স্পীড হ'ব লাগিব আৰু এইযোৰ হৈছে চিল্ক কটনৰ আৰু এইযোৰ ল'ব পাৰিব 1700 টকাত আচলতে মই নিজে নাথাকোঁ কাৰণে ইয়াত গোটেইখিনি ছোৱালী ট্ৰেইন আপ নহয় যেনেকৈ ধেমাজিত আমাৰ লাইভ কৰিবলৈ কাৰণে বহুত মানে ৱেল ট্ৰেইন আপ বুলি ক'ব লাগিব একদম বস্তুবোৰ সময়টো আমাৰ মেইনটেইন হৈছে এইফালে আমি কাপোৰো 150-200 যোৰ আমি দেখুৱাম প্ৰায় 200 যোৰ কাপোৰেই দেখুওৱা হয় কিন্তু ইয়াত মোৰো থাকা নহয় থাকিম বুলি ভাবোঁ কিন্তু কাম থাকে আহিব নোৱাৰোঁ এইযোৰ হৈছে এখনো হৈছে কটন চিল্কৰ 2150 টকা
অলপ আগতে দেখুৱা হেভি নুনি জোৰ ৰেডি কৰি দিব বাইদেউ ৰেডিটো অলপমান প্ৰব্লেম হৈ আছে ইয়াতে আমাৰ বহুত ৰাতি হৈ যায় যে সেইকাৰণে আকৌ দহিবোৰ আমাৰ ছোৱালীকেইজনীয়ে বাটিবলগীয়া হয় এযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া যোৰা এযোৰ ল'ব পাৰিব 9100 ৰুপিছত আৰু এযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা এযোৰা ল'ব পাৰিব 7300 টকাত আৰু আমাৰ টছত গোল্ডেন টছত আছে 25% ডিসকাউন্ট আৰু হোৱাইট টছত বেছিকৈ মানে 30% ডিসকাউন্ট দিয়া লগে লগে বহুতখিনি কাপোৰৰ হোৱাইট টছৰ কাপোৰৰ দাম কমি গৈছে আৰু হেমতে আপোনালোকে ভালো পাইছে পূজাত পিন্ধিবলৈ ল'ব পাৰিব এযোৰ হৈছে টছৰ সেল বৰ্ডাৰ কৰি নিয়া 6600 ৰুপিছত ল'ব পাৰিব 6600 ৰুপিছ আৰু আমাৰ 27 তাৰিখে আমাৰ জুনাই যিখন বিপণী মোৰ জন্মস্থান যেটো তাতে মই এটা বিপণী আৰম্ভ কৰিব লৈছো কিন্তু তাত কাংকানৰে হ'ব কিন্তু জাৰিয়ম বুলি আমি দিছো যেটো ইন্ডাষ্ট্ৰিটো আমাৰ জাৰিয়ম বুলি এটা ৰেজিষ্ট্ৰেচন আছে হেতু কাৰণে আৰু এযোৰ হৈছে পিয়ৰ টছৰ 7300 ৰুপিছত ল'ব পাৰিব আপোনালোক যদি হেৰি হয় অনলাইন ল'ব পাৰিব কিয়নো জুনাইলৈকেতো বাৰু যোৱাটো সম্ভৱ নহয় বহুত দূৰ অৰুণাচল বৰ্ডাৰ আপোনালোকে অনলাইন ল'ব পাৰিব আৰু হেদিনাখন বহুত মুগাৰ কাপোৰো কিছুমান অলপ কমত পাব যেটো মানে ভাবিব নোৱাৰা দাম বুলি ক'ব লাগিব ইয়াৰ দাম হৈছে 6700 ৰুপিছ এযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা ল'ব পাৰিব 5700 ৰুপিছত অনলি সিঙ্গল পিছে দিছো 5700 ৰুপিছ আৰু বেলেগটো দিব নোৱাৰিম বাৰু জাস্ট ওয়ান পিস কোবাত আৰু এযোৰ হৈছে পিয়ৰ টছৰ বহুত ধুনীয়া যোৰা মাল্টি কালাৰত কৰা এবোৰ গোটেইখিনি খুব ধুনীয়াকৈ হ্যান্ডৱৰ্ক কৰা হয় মেখেলাখন এফালে ব্লাউজ পিসটো দেখাই দিয়াছোন এফালে হৈছে ব্লাউজ পিস ধুনীয়া যোৰা ব্লাউজ পিসও বহুত ধুনীয়া এযোৰ ল'ব পাৰিব 10900 ৰুপিছত আৰু এফালে হৈছে খুব ধুনীয়া খাদিৰ 1900 ৰুপিছত ল'ব পাৰিব 1900 ৰুপিছত 1900 টকাত বহুত কোমল কাপোৰযোৰ একদম কোমল পুৰণা হৈ গ'লেও হাতমুখ মুচিবলৈ বহুত কমফৰ্টেবল হ'ব এখন এফালে হৈছে পিয়ৰ খাদিৰ 1900 টকাত ল'ব পাৰিব অফলাইনত ইয়াত 1800 টকাত দিয়া হৈছে বাৰু এনে 1900 টকা অলপ ওচৰত আহিবা আকৌ আৰু এযোৰ হৈছে কটন নুনি 2150 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2150 টকা ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ৰেডি টু ওয়্যাৰ নাথাকিব মই ইফালে হিহঁতক ছোৱালীকেজনীক চাই আছো মানে এটো কাৰণে আৰু এযোৰ হৈছে কটন নুনিৰ 2150 টকা ৰেডি টু ওয়্যাৰ নাথাকিব 2150 টকা ৰেডি টু ওয়্যাৰ নাথাকিব আৰু আমাৰ গুৱাহাটী বিপণীটো আপোনালোকে আহি ল'ব পাৰিব আমাৰ গুৱাহাটীৰ বিপণীখন হৈছে বেলতলাৰ ওয়াৰলেছ কেপচিছৰ অপজিট ট্ৰিনিটি স্কয়াৰ বা গুগলত ট্ৰিনিটি স্কয়াৰ বুলি মাৰি গুৱাহাটীৰ ট্ৰিনিটি স্কয়াৰ বুলি মাৰি ল'ব পাৰিব এযোৰ হৈছে এটো কি এটো এনেকে নহয় ইয়াৰ সাদৰখন কুক গল সিঙ্গল সাদৰ কেনেকে হ'ব উলাসন এটো মেখেলা হয় কেনেকে সিঙ্গল সাদৰ হ'ব ইয়াৰ সাদৰখন কত গল এখন মেখেলা আৰু ব্লাউজ পিস আছে সাদৰখন আছে মই মিলাই থৈছো কোন মিলাই থৈছো সাদৰখন নাই না এযোৰ হৈছে পিয়ৰ কটনৰ 1950 ৰুপিছ 1950 ৰুপিছত ল'ব পাৰিব আৰু এযোৰ হৈছে কটন নুনি 2150 ৰুপিছ 2150 ৰুপিছত ল'ব পাৰিব 2150 ৰুপিছত ল'ব পাৰিব এযোৰ হৈছে কটন নুনি 2150 টকাত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ ধেমাজি গুৱাহাটী বিপণীৰ পৰা আমাৰ গুৱাহাটী বিপণীখন হৈছে বেলতলাৰ ওয়াৰলেছ হস্পিটালৰ অপজিটত বুলি ক'লো বেয়া নহয় ট্ৰিনিটি স্কয়াৰ মেক্স মাৰ্কেটখন আছে গ্ৰাউণ্ড ফ্লোৰত বহুত ডাঙৰকৈ মেক্স লিখাই আছে আপোনালোকে হেতু চাই আমাৰ ওপৰত উঠিলে হয় সেকেন্ড ফ্লোৰত আৰু এযোৰ হৈছে খুব ধুনীয়া কটন কেঁচা পাটৰ ইয়াৰ দাম হৈছে 4200 টকা এযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এযোৰ ৰেডি টু ওয়্যাৰ হৈ আছে আৰু এই ৰেডি টু ওয়্যাৰ হৈ থকা এটো কোন কিবা ৰিজেক্ট দেখিছো মই সাইড কৰি দিছো সাদৰখন অকমান কিবা ৰিজেক্ট দেখিছো এযোৰ হৈছে কটনত কেঁচা পাট পোৱা বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন হইতে আৰু এযোৰ আপোনালোকৰ ডিসকাউন্ট কৰি আহিছে 2950 ৰুপিছ 2950 টকাত আহিছে এযোৰ হৈছে দিকটো হৈছে পিয়ৰ নুনি বানি হৈছে কটন ফুল বসা হৈছে এৰি হুটাৰে বহুত ধুনীয়া যোৰা আৰু এই যোৰা আপোনালোকৰ কাৰণে আহিছে 3200 ৰুপিছত 3200 ৰুপিছ এযোৰ হৈছে পদ্মিনীত কেঁচা পাট 2950 ৰুপিছত ল'ব পাৰিব আৰু এইবোৰ গোটেইখিনি বস্তু মই বিশেষকৈ আমাৰ গুৱাহাটীবাসী আমাৰ গুৱাহাটী আশে-পাশে যিসকল আছে তেখেতসকলৰ কাৰণে দেখুৱাইছো অনলাইনত যদি কোনোবাই ভাল পাই ল'ব কিয়নো গুৱাহাটীৰ লাইভটো কৰি দিলে মানে আমাৰ যিসকল বাইদেউ চাই আছে গুৱাহাটী আশে-পাশে পৰা এযোৰ কাপোৰ তাত পাব বুলি ভাবি আহিব পাৰিব তেনেকৈ কৈ আৰু এনে নৰমাল হেৰি ডেইলি লাইফটো আমাৰ দুবাৰ তাত ধেমাজিত কৰে এযোৰ হৈছে কটন নুনি 2150 ৰুপিছ
এযোৰ হৈছে কটননি খুব ধুনীয়া ৰেডি টু वेयर হৈ আছে 2250 रुपीसত ল'ব পাৰিব 2250 रुपीसত ল'ব পাৰিব আৰু এযোৰ হৈছে কটন কাছাপাত চাগে কটন কাছাপাত ন কটন কাছাপাতৰ ধুনীয়া জোৰা 3800 টকাত ল'ব পাৰিব এযোৰ হৈছে কটন নুনি ইয়াৰ দাম হৈছে 2150 টকাত ল'ব পাৰিব ৰেডি টু वेयर নাথাকিব 2150 रुपीसত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা আমাৰ গুৱাহাটীত দুখন একেলগে আছে বিপণী এখন আছে সিল্ক উকুম মানে হৈছে ঘৰ আৰু এখন আছে নৰমাল কাংকান ধেমাজি যেটো আমাৰ চলি আছে ডিব্ৰুগড় গুৱাহাটীত আৰু ধেমাজি এযোৰ হৈছে কটন নুনি 2150 টকাত ল'ব পাৰিব 2150 रुपीसত আৰু যেটো আমাৰ ইয়াত পূজাৰ সেল চলি আছে যেসকলে লৈছে গম পাইছে যে কাপোৰ কিমান ধুনীয়া ৰেটত পাইছে এযোৰ হৈছে পিয়ৰ নুনি মাল্টি কালাৰ বহুত দিনৰ মূৰত এনেকুৱা পিয়ৰ নুনি মাল্টি কালাৰ এযোৰ দেখিলো কাপোৰ আছে কিন্তু দেখুৱা নাযায় ইয়াতে লাইভ নে দেখাই কাৰণে গম পোৱা নাযায় বহুত ধুনীয়া আৰু এযোৰ ল'ব পাৰিব 4250 টকা আৰু এযোৰ হৈছে ধুনীয়া পদ্মিনী কটনৰ সেল বৰ্ডাৰ এযোৰ ল'ব পাৰিব 2950 रुपीसত 2950 रुपीसত ল'ব পাৰিব এফালে হৈছে পদ্মিনী কটনৰ 2950 रुपीसত ল'ব পাৰিব আপোনালোকে আৰু ধেমাজিটো পাৰো পাব এনেকুৱা মিচিং পদ্মিনী জোৰা ধেমাজিটো ৰেডিয়ে থাকে প্ৰায়খিনিয়ে ৰেডিয়ে পায় তাত আৰু এযোৰ হৈছে কটননি 2150 रुपीसত ধুনীয়া জোৰা 2150 रुपीसত ল'ব পাৰিব এযোৰ যে খুব ধুনীয়া জোৰা ডুমসুঙৰ বহুত ধুনীয়া আৰু এই ডুমসুঙৰ ধুনীয়া জোৰা ল'ব পাৰিব 5250 रुपीसত 5250 रुपीसত ল'ব পাৰিব এযোৰ হৈছে 5250 रुपीसত ল'ব পাৰিব এযোৰ যে ৰেডি হৈ আছে অৰ্ডাৰ কৰিব লাগে পিন্ধিব পাৰিব আপোনালোকে 5250 रुपीसত ল'ব পাৰিব এযোৰ হৈছে কটন নুনি ৰেডি টু वेयर হৈ আছে 2250 টকা অফলাইনত 2200 টকা দিয়ে আছে অনলাইনত মেখলাখন চিলোৱা নাই নেকি চিলোৱা আছে ন 2250 টকাত ল'ব পাৰিব আৰু আপোনালোকে এনেকৈ কৰিব পাৰে যে পেমেন্ট কৰি থৈ দিব পাৰে অফলাইন আহি ল'ব পাৰিব এযোৰ হৈছে কটন নুনি হোৱাইটত ইয়াৰ দাম হৈছে 2150 টকা 2150 रुपीसত ল'ব পাৰিব এযোৰ হৈছে কটনত গাড়ী দিয়া আৰু এযোৰ ধুনীয়া জোৰা সিম্পলত এযোৰ ল'ব পাৰিব 1850 টকা 1850 6200 টকা বুকিং হল নি আৰু এযোৰ হৈছে কটন নুনি আৰু এযোৰ ল'ব পাৰিব 2150 টকাত ল'ব পাৰিব 2150 টকা আৰু আপোনালোকে কোনোবা যদি কিবা কাপোৰ বুকিং কৰিব বিচাৰিলে কৰিব পাৰিব মই ৰাতি মেছেজটো চাইয়ে থাকো বাৰু তো হোৱাটো নহৈছেগে আৰু ৰাতিপুৱা আকৌ টেনচন সোনকালে উঠিব লাগিব বুলি আকৌ ৰাতিও হোৱা দেৰি এযোৰ হৈছে কটন নুনি 2150 টকা আৰু এযোৰ হৈছে কটন নুনি ধুনীয়া 2150 টকাত ল'ব পাৰিব আৰু মই বৰ্তমান লাইভ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা আমাৰ গুৱাহাটী বিপণীত আপোনালোকে কিবোৰ কাপোৰ কেনেকে কাপোৰবোৰ প্ৰডাক্ট এভেইলেবল আছে হেবোৰ আপোনালোকে এতিয়া গম পাইছে আৰু পাটৰ কাপোৰত বিশেষকৈ আমি সদায় চেষ্টা কৰি থাকিম আপোনালোকক ভাল ৰিজনেবল ৰেটত দিবলৈ আৰু যিসকলে আহিছে ভালে পাইছে পাটৰ কাপোৰৰ হেৰিটো আৰু আমি বিশেষকৈ পাটৰ কাপোৰখিনি আমাৰ গোটেইখিনি হোলসেল ৰেটতে আছে আৰু এযোৰ হৈছে 2150 টকা ধুনীয়া কাপোৰ আৰু এযোৰ হৈছে পিয়ৰ নুনি খুব ধুনীয়া ডাই কৰা 3900 টকাত ল'ব পাৰিব 3900 টকাত ল'ব পাৰিব 3900 টকা অকমান ওচৰত ঠেলিলে আৰু এখন হৈছে গেৰ পটালি মিসিং সকলৰ গেৰ পটালি বা আপোনালোকে কোনোবা কাবাক যদি গিফট দিব পাৰে এটা ট্ৰেডিশনাল লুকছৰ তেতিয়া এইটো সাইড এনেকে দুপট্টাকৈ ল'ব পাৰে দেখাই দিয়াচোন এনেকেও কোনোবা ইচ্ছা কৰিলে ল'ব পাৰিব বা গিফট কৰিব পাৰিব এখন 2200 টকাত ল'ব লাগিব কিন্তু অলপ দামে আছে কটন গাড়ী দিয়া আৰু কালাৰ আছে বাইদেউ কিন্তু দেখুৱা এজোৰে হেনিছে মই কাইলৈকে দেখুৱাম আৰু এখন হৈছে গেৰ পটালি মিসিং বুৱাৰী সকলে বা মিৰি বুৱাৰী সকলে বুকুত পিন্ধে জিয়ৰী সকলে ককালত পিন্ধে 2200 টকা ল'ব পাৰিব আৰু এখন হৈছে গেৰ পটালি এখন কিন্তু পাৰ্টিকুলাৰ অকল বুৱাৰী সকলৰ কাৰণে হয় জিয়ৰী সকলে এনেকা গেৰ পটালিখন নিপিন্ধে চেক থকাখন এখন ল'ব পাৰিব 1650 টকা আৰু এফালে হৈছে জিয়ৰী বুৱাৰী দুটাই পিন্ধিব পাৰিব ইয়াৰ দাম হৈছে 2200 টকাত ল'ব পাৰিব আৰু এখন যে খুব ধুনীয়া
ইয়াৰ দাম হৈছে 2200 টকা একদম ধুনীয়া এনেকুৱা চাদৰো আমি বনাইছো চাদৰখন পাপৰিয়তে আমাক দিয়া নাই ইয়াতে আৰু ইফালে হৈছে গালে ট্ৰেডিশনালি অৰুণাচলী গালে ইয়াৰ দাম হ'ব 1850 টকা আৰু এখন হৈছে গালে এখন একেবাৰে এটা এবাৰ উইভিংতে বনোৱা হয় একেবাৰতে ইয়াৰ দাম হৈছে 1050 रुपीस ডিসকাউন্ট কৰি দিছো গেৰো সেমি পাটজোৰা দেখাবচোন আৰু ইফালে হৈছে মিজো গালে না মিজো গালে আছে ইয়াৰ দাম হৈছে 4500 रुपीस আৰু ইফালে হৈছে অৰুণাচলী গালে এখন হ্যান্ডওয়েভ গুটিখিনি হ্যান্ডওয়েভে হৈ বাৰু ইয়াৰ দাম হৈছে 3500 টকাত ল'ব পাৰিব আৰু এজু হৈছে সেমি নুনি গাড়ী দিয়া হোৱাইটত ইয়াৰ দাম হৈছে 3400 টকা 3400 টকাত ল'ব পাৰিব এইবিলাকো দে জলদি জলদি দে বেটাৰী শেষ হ'ব আৰু মোবাইলত ইয়াৰ দাম হৈছে পিয়ৰ নুনি ন পিয়ৰ নুনি ডাই কৰা 3900 रुपीसত দিয়া হৈছে 3900 रुपीस সিওডি বাইদেউ সিওডিটোৱে গীতাঞ্জলি বাইদেউ বন্ধ কৰি দিছো সিওডিৰ কাৰণে আমাৰ এটা ৰিজনেবল মানে একদম ফেটফুল মানুহ লাগে সেইকাৰণে সিওডিটো খপকৈ কৰিব নোৱাৰো এজোৰ হৈছে নুনি গাড়ী দিয়া এজোৰ কিন্তু অথনিতকৈ অকণমান দাম হ'ব ইয়াৰ দাম হৈছে 2100 টকা সৰি আৰু এখন হৈছে মিজো গালি ইয়াৰ কালাৰবোৰ বেলেগ বেলেগ বনাইছে 4500 रुपीसত ল'ব পাৰিব গুৱাহাটী বিপণীখনত যাম বাইদেউ একেদিনতে আহিব বাইদেউ আছো ময়ো আৰু হা এইটো অকণমান ধুলে যাব বংতে দাগ লাগে 1050 रुपीसত ল'ব পাৰিব এখন গালে ইয়াৰ হৈছে 1050 रुपीसত ল'ব পাৰিব গালে মানে কি কোট পিনে গালে মানে কোকালত পিন্ধে বাইদেউ মই ফটো আপলোড কৰি দিম বাৰু কাবাক পিন্ধিবলৈ দিকিনি আপোনালোকে তেতিয়া গম পাব হৈ যাব আৰু এখন হৈছে অৰিজিনাল কালাৰখন এখন হয় বহুত ধুনীয়া ইয়াৰ দাম হৈছে 4500 টকা আৰু আজি আমাৰ ৰাতি লাইভ ইয়াতে সামৰিছো শুভৰাত্ৰি সকলোৱে ভালে থাকক টেক কেয়াৰ সুইট ড্ৰিম